নমস্কাৰ সংবাদ লহৰ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰ আদিবলৈছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ যেহেতু কাইলৈ অনুষ্ঠিত হ'ব ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু কামৰূপ জিলাত 14টা পৰিষদত অনুষ্ঠিত হ'ব ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ কিয়নো কাইলৈ ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া কামৰূপ জিলাত 14টা পৰিষদত অনুষ্ঠিত হ'ব ৰাভা হাছং পৰিষদীয় নিৰ্বাচন কামৰূপ জিলাৰ মুঠ 46 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,68,668 গৰাকী মুঠ 209টা ভোট কেন্দ্ৰৰ বাবে নিৰ্বাচনী বিভাগে মুঠ 1020 গৰাকী প্ৰিজাইডিং আৰু পলিং অফিচাৰ নিয়োগ কৰিছে ইয়াৰে 10টা ভোট কেন্দ্ৰত মহিলাৰ দ্বাৰা পৰিচালিত কৰা হ'ব আৰু এটা ভোট কেন্দ্ৰত বিশেষভাৱে সক্ষম লোকে পৰিচালিত হ'ব কাইলৈ ৰাভা হাছং নিৰ্বাচনত শান্তিপূৰ্ণভাৱে পৰিচালিত কৰাৰ বাবে নিৰ্বাচনী বিভাগে প্ৰায় 600 অসম আৰক্ষী লোকক নিয়োজিত কৰিছে জিলাখনৰ কিছু ভোট কেন্দ্ৰত অসম মেঘালয় সীমান্তত অৱস্থিত হোৱাৰ বাবে নিৰ্বাচনী বিভাগে CRP বাহিনীও সাজু কৰি ৰাখিছে পুৱা 8 বজাৰ পৰা আমিনগাঁও কামৰূপ জিলাৰ সংসদ কাৰ্যালয়ৰ পৰা বেতনসমূহ প্ৰদান কৰা হ'ব আৰু বেতন বক্সসহ যাৱতীয় সামগ্ৰীলৈ গন্তব্য স্থানলৈ যাত্ৰা কৰিছে পুলিং প্ৰেজেণ্টিং আৰু আৰক্ষী লোক জিলাখনত শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে যাৱতীয় সকলো ব্যৱস্থা জিলা আয়ুক্ত কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা হৈছে বিশেষ নিয়ন্ত্ৰণ কক্ষ সমষ্টি মোৰ 22 নং বন্দাপাৰা সমষ্টি হয় কি ধৰণৰ সাজু হৈছে সাজু আমি একদম পুৰা এডভেঞ্চাৰাছ টাইপৰ সাজু হৈ আছোঁ আৰু আমি যিহেতু ডেকালৰা হয় সেইকাৰণে আমি উৎসাহী এইবিলাক ডিউটি কৰাৰ বাবে আগতেও কৰিছোঁ আৰু সেইকাৰণে এইবাৰ প্ৰেজাইডিং হিচাপে মই সম্পূৰ্ণ সাজু আপোনালোকক নিশ্চয় বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে হয় ট্ৰেইনিং দিছে ট্ৰেইনিঙৰ পিছত আমাৰ গ্ৰুপিংবিলাক কৰা হৈছে আৰু যিখিনি মানে কেনেকৈ যোগাযোগ কৰিব লাগে আমাৰ ওপৰত ছেক্টৰ আছে তেওঁলোকৰ লগত আমি পৰামৰ্শ মতে কামখিনি চলাই নিম বঢ়িয়াকৈ এনেধৰণৰ নিৰ্বাচনী দায়িত্ব সমাপন কৰি আপোনালোক ভাল লাগে বহুতে ভাল লাগে কাৰণ আমি গণতন্ত্ৰত এটা মানে পাৰ্টিচিপেট কৰি পেলাই আমি খুবেই আনন্দিত